বিপদৰ বন্ধু পালে অমৃতপ্ৰভা মহন্তই আজি যেহেতু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত দ্বিতীয়টো শুনানি আছিল আজি শুনানিতে অমৃতপ্ৰভা মহন্তই নিজা অধিবক্তা লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 7 অভিযুক্ত আছে আৰু এই 7 অভিযুক্তৰ ভিতৰত প্ৰথমগৰাকী হৈছে অমৃতপ্ৰভা মহন্ত যিগৰাকী অমৃতপ্ৰভা মহন্তই নিজৰ উকিল ইতিমধ্যে লাভ কৰিছে আজি যেহেতু অমৃতপ্ৰভা মহন্তৰ হৈ উকালতি কৰিছে আৰু প্ৰথমবাৰলৈ গেব্ৰিয়েল সাহু যিগৰাকী অমৃতপ্ৰভা মহন্তৰ উকিল আৰু গেব্ৰিয়েল সাহুৱে মন্তব্য কৰিছে কিহৰ বাবে অমৃতপ্ৰভা মহন্তৰ হৈ তেওঁ এই গোচৰটো খেলিব বিপদৰ বন্ধু পালে অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰিব নেকি অমৃতপ্ৰভা মহন্তই এটা সেই প্ৰশ্ন পৰৱৰ্তী শুনানিত জামিন লাভ কৰিব নেকি অমৃতপ্ৰভা মহন্তই কাৰণ নিজা অধিবক্তা লাভ কৰিছে অমৃতপ্ৰভা মহন্তই 7 অভিযুক্তৰ ভিতৰত নিজা অধিবক্তা লাভ কৰিছে অমৃতপ্ৰভা মহন্তৰ হৈ উকালতি কৰিব অধিবক্তা গেব্ৰিয়েল সাহুৱে আৰু গেব্ৰিয়েল সাহুৱে কিহৰ বাবে আচলতে অমৃতপ্ৰভা মহন্তৰ এই গোচৰটো লৈছে কিহৰ বাবে অমৃতপ্ৰভা মহন্তৰ হৈ উকালতি কৰিবলৈ লৈছে তেওঁ প্ৰথমবাৰলৈ মন্তব্য আগবঢ়াইছে MD24 সন্দৰ্ভত সেই মন্তব্য আগবঢ়াইছে গেব্ৰিয়েল সাহুৱে গোচৰটোত উকালতি কৰাৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে অধিবক্তাগৰাকীয়ে তেওঁ কৈছে যিমানে ডাঙৰ অপৰাধ কৰক আইনী সাহায্য পোৱাটো সাংবিধানিক অধিকাৰ আইনী সাহায্য সকলোৰে এটা সাংবিধানিক অধিকাৰ আৰু সকলোৱে পাব লাগে আৰু দুখীয়া শাস্তি পোৱাটো ময়ো বিচাৰো এই মন্তব্য কৰিছে গেব্ৰিয়েল সাহুৱে যেটো 7 অভিযুক্ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সন্দৰ্ভত 7 অভিযুক্ত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ দুগৰাকী পিএছও এই 7গৰাকী অভিযুক্তৰ ভিতৰত অমৃতপ্ৰভা মহন্তৰ হৈ উকালতি কৰিবলৈ ওলাইছে গেব্ৰিয়েল সাহুৱে আৰু গেব্ৰিয়েল সাহুৱে মন্তব্য কৰিছে প্ৰথমবাৰলৈকে মন্তব্য কৰিছে কিহৰ বাবে তেওঁ আচলতে এই গোচৰটো ল'ব বিচাৰিছে তেওঁ কেইবাটাও কথা কৈছে তেওঁ কৈছে যে যিমানে ডাঙৰ অপৰাধ কৰক আইনী সাহায্য পোৱাটো সকলোৰে এটা সাংবিধানিক অধিকাৰ দুখীয়া শাস্তি পোৱাটো মই বিচাৰিছো কিন্তু এই সমগ্ৰ বিষয়টো যাতে অসমতে থাকে বা উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিব নোৱাৰে বা আন ৰাজ্যলৈ স্থানান্তৰিত নহয় তাৰ বাবে সকলো আচলতে অভিযুক্তই তেওঁলোকে সেই সুবিধাখিনি লাভ কৰিব লাগে তেওঁ সমান্তৰালকৈ উল্লেখ কৰিছে মই ভাবিছো যে মই একো ভুল সিদ্ধান্ত লোৱা নাই অমৃতপ্ৰভা মহন্তৰ হৈ উকালতি কৰিবলৈ লোৱাটো মই অমৃতপ্ৰভা মহন্তক চিনি নাপাওঁ মই কেৱল চাৰ্চি চাহে কেছটো হাতত লৈছো বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবাৰ বাবে হোৱা বুলি কোৱা হৈছে কিন্তু ইয়াত বিভিন্ন দিশ অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেইবাবে অমৃতপ্ৰভা মহন্তৰ হৈ এই সমগ্ৰ গোচৰটো লোৱাৰ সিদ্ধান্ত লৈছো বুলি ইতিমধ্যে মন্তব্য কৰিছে প্ৰথমবাৰলৈ যিগৰাকী গেব্ৰিয়েল সাহু যিগৰাকী অমৃতপ্ৰভা মহন্তৰ অধিবক্তাগৰাকীয়ে মন্তব্য কৰিছে কিহৰ বাবে আচলতে অমৃতপ্ৰভা মহন্তৰ হৈ এই গোচৰটো তেওঁ ল'ব বিচাৰিছে কাৰণ 7 অভিযুক্ত শ্যামকানু মহন্ত আৰু শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক সকলোৱে কিন্তু বৰ্তমান সময়লৈকে নিজা অধিবক্তা তেওঁলোকে লাভ কৰা নাই নিজা অধিবক্তা লাভ কৰা নহয় শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকাই কিছুদিনৰ পূৰ্বে প্ৰথমটো শুনানিৰ দিনতে দেখিবলৈ পোৱা গৈছিল তেওঁ উপস্থিত হৈছিলগৈ বাৰ কাউন্সিলৰ ওচৰত উপস্থিত হৈছিলগৈ আৰু এই সমগ্ৰ গোচৰটো সন্দৰ্ভত উকালতি কৰিবলৈ নিজা অধিবক্তা বিচাৰি এক প্ৰকাৰ হাবাথুৰি খাবলগীয়া হৈছিল শ্যামকানু মহন্তৰ পত্নীয়ে সমান্তৰালকৈ আন 7 অভিযুক্তই আচলতে বিচাৰি নিজা অধিবক্তা বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে তেনে সময়তে অমৃতপ্ৰভা মহন্ত যিগৰাকী অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে BNSৰ 103 ধাৰা সংযোগ কৰা হৈছে তেওঁ 103 ধাৰাত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সমান্তৰালকৈ বহু আচলতে যিসমূহ ভিডিঅ' আছিল সেই ভিডিঅ'সমূহ অমৃতপ্ৰভা মহন্তৰ মোবাইলতে আচলতে লোৱা হৈছিল বুলিও শেহতীয়াকৈ সেই তথ্যসমূহ প্ৰকাশ কৰা হৈছে আৰু এই তথ্যসমূহ লাভ কৰাৰ পাছতো চাৰ্জশ্বিটখন যিটো 12,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট আৰু এই চাৰ্জশ্বিটত যিসমূহ তথ্য সংযোগ কৰা হৈছে এই তথ্যসমূহ চাই বা চাৰ্জশ্বিটখন পঢ়িয়ে এইগৰাকী অধিবক্তা যিগৰাকী অধিবক্তাৰ নাম হৈছে গেব্ৰিয়েল সাহু আৰু এই গেব্ৰিয়েল সাহুৱে অমৃতপ্ৰভা মহন্তৰ হৈ উকালতি কৰিব বুলি প্ৰকাশ কৰিছে আৰু আজি যেহেতু দ্বিতীয়টো শুনানি আছিল দ্বিতীয়টো শুনানিৰ দিনতে দেখিবলৈ পোৱা গৈছে অমৃতপ্ৰভা মহন্তৰ হৈ এইগৰাকী গেব্ৰিয়েল সাহুৱে উকালতি কৰিছে পৰৱৰ্তী দিন 3 জানুৱাৰী আৰু 3 জানুৱাৰীটো তেওঁ যেহেতু অমৃতপ্ৰভা মহন্তৰ হৈ নিজা অধিবক্তা হিচাপে যেহেতু অমৃতপ্ৰভা মহন্তৰ এগৰাকী তেওঁ অধিবক্তাই শুনানিত তেওঁ অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে আৰু 3 জানুৱাৰীত পৰৱৰ্তী শুনানি তৃতীয়টো শুনানি আৰু সেই দিনটোতে চাৰ্জ ফ্ৰেম দাখিল কৰাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে আচলতে অমৃতপ্ৰভা মহন্তৰ হৈ যিটো উকালতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিহৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিলে বা চাৰ্জশ্বিটখন পঢ়ি তেওঁ কি লাভ কৰিলে কি ভিত্তিত বা কি তথ্যৰ ভিত্তিত তেওঁ এই সমগ্ৰ গোচৰটো লৈ তেওঁ উকালতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কেইবাটাও মন্তব্য কৰিছে সেই মন্তব্যটো এই মুহূৰ্তত আগবঢ়াই লৈছো
আছে কনষ্টিটিউশ্যনেল ৰাইট, আৰু কনষ্টিটিউশ্যনেল ৰাইটৰ ভিতৰত আৰু কিছুমান ৰাইট আছে, মষ্ট ইম্পৰ্টেণ্টলি ফাণ্ডামেণ্টেল ৰাইট। তাৰ ভিতৰত এটা ৰাইট হ'ল আপোনাৰ নিজকে নিজৰ চইচৰ উকিল দি পেলাই ডিফেণ্ড কৰাটো, আৰু সেই ৰাইটটো আপোনাৰ কোনো পদ্ধতি কোনো প্ৰকাৰেদি সেইটো বস্তু আপোনাৰ কোনো মানুহে আপোনাৰ ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। আৰু তেনে ক্ষেত্ৰত মই নাভাবিলোঁ যে মানে যিমান ডাঙৰে কেছ নহওক বা যিমান হেৰিয়েই নহওক, কোনোবা মানে একিউজে সেই ৰাইটটো আপোনাৰ কোৰ্টত মানে নাপাব যে। আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল কি, যদি এগৰাকী মানুহে বা যোনেই নহওক, যিমান বেয়া কেছেই নহওক, যদি আপোনাৰ কোৰ্টত নিজকে নিজৰ চইচৰ উকিল দেই, অকল উকিল হ'লেই নহ'ব। এইটো কেছত আপোনালোকে দেখিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা উকিল আছে, তাৰমানে কিন্তু এইটো নুবুজায় যে উকিলজনা তেওঁ ন' ডাউট খুব ভাল উকিল হ'ব, মই ডেফিনেটলি বিশ্বাস আছে, কিন্তু তেখেতসকলৰ চইচৰ উকিল নহয় সেই বুলি মই ধৰিছোঁ, কাৰণ তেওঁলোকে এপইণ্ট কৰা নাই তেখেতক। আৰু যিহেতু এপইণ্ট কৰা নাই, প্ৰথম কথাটো আহে ফেয়াৰ ট্ৰায়েলটো আমি হৈছে বুলি ক'ব নোৱাৰোঁ। আৰু ইন ডেট কেছ সুপ্ৰিম কোৰ্টে এনি টাইম ইণ্টাৰফেয়াৰ কৰিব পাৰে কেছটোত, গোটেই কেছটো ইয়াৰ পৰা উঠাই নি পেলাই আপোনাৰ বেলেগ এখন ষ্টেটত দি দিব। আৰু যেতিয়া সেই বস্তুটো হ'বগৈ, আমি যেনেকৈ এতিয়া আপোনালোকে মোক আহি প্ৰশ্নটো সুধিবলৈ আহিছে, আমি সেইখিনি আমি একো বস্তুৱেই গম নাপামগৈ, ক'ত কি হৈ আছে, কেছ কি হৈ আছে, সেই বস্তুবোৰ আমাৰ হাতৰ পৰা গুচি যাব। চ' আপোনালোকে সেই লাইনটো যদি ভাবি চাই, ডেফিনেটলি মই কিছু মানে হেৰিলৈকে মই নিজেই ভাবোঁ মই ঠিকেই কৰিছোঁ, আৰু মানুহে সেইখিনি বস্তু যাতে বুজি পাওক। ৰাইজে বিচাৰি আছে অমৃত ভাগৱত, তাৰে মাজতে আপুনি আমি বিচাৰিছোঁ, ময়ো বিচাৰিছোঁ যোন দায়ী হয় একচুৱেলি তেওঁলোকে শাস্তি পাওক। কিন্তু বস্তুটো হ'ল কি, যদি ফেয়াৰ ট্ৰায়েলটো আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কোনফালেদি মানে গলিদাও মানে আল্টিমেটলি যদি জাষ্টিচ বিচাৰিছে পাবগৈ। যদি এখন ফুটবল মেটচ আপোনালোকে ভাবি লওক, এটা গ'ল প'ষ্ট বোলে খুব ডাঙৰ, এটা গ'ল প'ষ্ট খুব বোলে চুটি সৰু, আমি বহুত চাইড আমি গম পাইছোঁ এই ডাঙৰ গ'ল প'ষ্টৰ জেগাটো সেই টীমটোৱে জিকিব। তেনে ক্ষেত্ৰত আপুনি ক'ব পাৰেনে সেই জিকাটো একচুৱেলি জিকা হ'ব পাৰে বুলি পেলাই? যদি ফেয়াৰ ট্ৰায়েল আমি দিব নোৱাৰোঁ মানুহক, যদি মানুহে উচিত উকিলজন তেওঁলোকৰ সাধ্যমতে, মই এটা ক্ষুদ্ৰ উকিল, বহুত ডাঙৰ ডাঙৰ উকিল আছে, তেওঁলোক যদি যোনে যেনেকৈ পাৰে যেনেকৈ কৰে, সেইখিনি যদি উকিল নাপায়, ফেয়াৰ ট্ৰায়েল বুলি হোৱা বুলি সেইটো ক'ব নোৱাৰি, সিমানে কথা। আৰু আপোনাৰ ছ'চিয়েল মাধ্যমতো চাওক, সেইবোৰ বস্তু মই নাজানো, মই তেখেতক আগৰ পৰা চিনি নাপাওঁ। মই যি দেখিছোঁ, যি কৰিছোঁ, সিদ্ধান্ত লৈছোঁ, মই অকল চাৰ্জশ্বিট চাই পেলাই কৰিছোঁ। আৰু চাৰ্জশ্বিট যেতিয়া দেখিছোঁ, এতিয়া মই কজ অফ ডেথ দেখিছোঁ ড্ৰাউনিং, আৰু ড্ৰাউনিঙৰ লগত বস্তু কিছুমান জড়িত কৰা হৈছে, আপোনালোকে নিজেও জানে, ড্ৰিংকিং চিংকিং সেইবোৰ লগাই ৰাখিছে। এতিয়া সেই বস্তুটো মই নাভাবোঁ গল্ডিটা আমাৰ এনেকুৱা ধৰণৰ মানুহ হয়, কোনোবা বেলেগ মানুহৰ পৰা ৰাতি তাকৈ সৰু কোনোবা মানে বয়সত বহুত সৰু কম বয়সৰ মানুহৰ পৰা ৰাতি আপোনাৰ তেনেকৈ মদ খাব বুলি পেলাই, মোৰ হজম হোৱা নাই। আৰু উকিল সন্থাই ইতিমধ্যে কেছ, মই যেনেকৈ ক'লোঁ, যোনটো কথা ক'লোঁ আপোনাক, মই কনষ্টিটিউশ্যনেল ৰাইটটোৰ ওপৰত মই অকল সেইখিনি কথাই মই চিক থাকিম এতিয়া। আমাৰ এটা ৰাইট আছে কনষ্টিটিউশ্যনেল ৰাইট, আৰু কনষ্টিটিউশ্যনেল ৰাইটৰ ভিতৰত আৰু কিছুমান ৰাইট আছে, মষ্ট ইম্পৰ্টেণ্টলি ফাণ্ডামেণ্টেল ৰাইট। তাৰ ভিতৰত এটা ৰাইট হ'ল আপোনাৰ নিজকে নিজৰ চইচৰ উকিল দি পেলাই ডিফেণ্ড কৰাটো, আৰু সেই ৰাইটটো আপোনাৰ কোনো পদ্ধতি কোনো প্ৰকাৰেদি সেইটো বস্তু আপোনাৰ কোনো মানুহে আপোনাৰ ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। আৰু তেনে ক্ষেত্ৰত মই নাভাবিলোঁ যে মানে যিমান ডাঙৰে কেছ নহওক বা যিমান হেৰিয়েই নহওক, কোনোবা মানে একিউজে সেই ৰাইটটো আপোনাৰ কোৰ্টত মানে নাপাব যে। আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল কি, যদি এগৰাকী মানুহে বা যোনেই নহওক, যিমান বেয়া কেছেই নহওক, যদি আপোনাৰ কোৰ্টত নিজকে নিজৰ চইচৰ উকিল দেই, অকল উকিল হ'লেই নহ'ব। এইটো কেছত আপোনালোকে দেখিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা উকিল আছে, তাৰমানে কিন্তু এইটো নুবুজায় যে উকিলজনা তেওঁ ন' ডাউট খুব ভাল উকিল হ'ব, মই ডেফিনেটলি বিশ্বাস আছে, কিন্তু তেখেতসকলৰ চইচৰ উকিল নহয় সেই বুলি মই ধৰিছোঁ, কাৰণ তেওঁলোকে এপইণ্ট কৰা নাই তেখেতক। আৰু যিহেতু এপইণ্ট কৰা নাই, প্ৰথম কথাটো আহে ফেয়াৰ ট্ৰায়েলটো আমি হৈছে বুলি ক'ব নোৱাৰোঁ। আৰু ইন ডেট কেছ সুপ্ৰিম কোৰ্টে এনি টাইম ইণ্টাৰফেয়াৰ কৰিব পাৰে কেছটোত, গোটেই কেছটো ইয়াৰ পৰা উঠাই নি পেলাই আপোনাৰ বেলেগ এখন ষ্টেটত দি দিব। আৰু যেতিয়া সেই বস্তুটো হ'বগৈ, আমি যেনেকৈ এতিয়া আপোনালোকে মোক আহি প্ৰশ্নটো সুধিবলৈ আহিছে, আমি সেইখিনি আমি একো বস্তুৱেই গম নাপামগৈ, ক'ত কি হৈ আছে, কেছ কি হৈ আছে, সেই বস্তুবোৰ আমাৰ হাতৰ পৰা গুচি যাব। চ' আপোনালোকে সেই লাইনটো যদি ভাবি চাই, ডেফিনেটলি মই কিছু মানে হেৰিলৈকে মই নিজেই ভাবোঁ মই ঠিকেই কৰিছোঁ, আৰু মানুহে সেইখিনি বস্তু যাতে বুজি পাওক। ৰাইজে বিচাৰি আছে অমৃত ভাগৱত, তাৰে মাজতে আপুনি আমি বিচাৰিছোঁ, ময়ো বিচাৰিছোঁ যোন দায়ী হয় একচুৱেলি তেওঁলোকে শাস্তি পাওক। কিন্তু বস্তুটো হ'ল কি, যদি ফেয়াৰ ট্ৰায়েলটো আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কোনফালেদি মানে গলিদাও মানে আল্টিমেটলি যদি জাষ্টিচ বিচাৰিছে পাবগৈ। যদি এখন ফুটবল মেটচ আপোনালোকে ভাবি লওক, এটা গ'ল প'ষ্ট বোলে খুব ডাঙৰ, এটা গ'ল প'ষ্ট খুব বোলে চুটি সৰু, আমি বহুত চাইড আমি গম পাইছোঁ এই ডাঙৰ গ'ল প'ষ্টৰ জেগাটো সেই টীমটোৱে জিকিব। তেনে ক্ষেত্ৰত আপুনি ক'ব পাৰেনে সেই জিকাটো একচুৱেলি জিকা হ'ব পাৰে বুলি পেলাই? যদি ফেয়াৰ ট্ৰায়েল আমি দিব নোৱাৰোঁ মানুহক, যদি মানুহে উচিত উকিলজন তেওঁলোকৰ সাধ্যমতে, মই এটা ক্ষুদ্ৰ উকিল, বহুত ডাঙৰ ডাঙৰ উকিল আছে, তেওঁলোক যদি যোনে যেনেকৈ পাৰে যেনেকৈ কৰে, সেইখিনি যদি উকিল নাপায়, ফেয়াৰ ট্ৰায়েল বুলি হোৱা বুলি সেইটো ক'ব নোৱাৰি, সিমানে কথা। আৰু আপোনাৰ ছ'চিয়েল মাধ্যমতো চাওক, সেইবোৰ বস্তু মই নাজানো, মই তেখেতক আগৰ পৰা চিনি নাপাওঁ। মই যি দেখিছোঁ, যি কৰিছোঁ, সিদ্ধান্ত লৈছোঁ, মই অকল চাৰ্জশ্বিট চাই পেলাই কৰিছোঁ। আৰু চাৰ্জশ্বিট যেতিয়া দেখিছোঁ, এতিয়া মই কজ অফ ডেথ দেখিছোঁ ড্ৰাউনিং, আৰু ড্ৰাউনিঙৰ লগত বস্তু কিছুমান জড়িত কৰা হৈছে, আপোনালোকে নিজেও জানে, ড্ৰিংকিং চিংকিং সেইবোৰ লগাই ৰাখিছে।
এতিয়া সেই বস্তুটো মই নাভাবোঁ গল্ডিটা আমাৰ এনেকুৱা ধৰণৰ মানুহ হয় কোনোবা বেলেগ মানুহৰ পৰা ৰাতি তাকৈ সৰু কোনোবা মানে বয়সত বহুত সৰু কম বয়সৰ মানুহৰ পৰা ৰাতি আপোনাৰ তেনেকৈ মদ খাব বুলি পেলাই মই সেইটো মোৰ হজম হোৱা নাই। আৰু উকিল সন্থাই ইতিমধ্যে কেছ মই যেনেকৈ ক'লোঁ যোনটো কথা ক'লোঁ আপোনাক মই কনষ্টিটিউশ্যনেল ৰাইটটোৰ ওপৰত মই অকল সেইখিনি কথাই মই চেক থাকিম এতিয়া।